হেল্ল' এভৰিৱান, আমাৰ ইয়াৰ নিবিৰ শুই উঠিলে আৰু নিবিৰ শুই থাকোঁতেই মই ফাইদা উঠাই ল'লোঁ। আচলতে কিহৰ ফাইদা উঠাই ল'লোঁ আপোনালোকক কৈ আছোঁ ৰ'ব। মানে ঘৰৰ যিখিনি সৰু সুৰা কাম থাকে ন, সেইখিনি কাম কৰি ল'লোঁ। কাপোৰ কানি ধোৱা, ঘৰ দুৱাৰ চাফ চিকুণ কৰা, এইবিলাককে কিবা কিবি কৰি ল'লোঁ। আৰু সেইফালে বায়েকে কিবা কৰি থকা দেখি সি ঘূৰি ঘূৰি চাই আছে, যিহেতু সি শুই উঠিছে অকণমান আমনি কৰি আছিলে। আৰু এইফালে বায়েকক সি শুই থাকোঁতেই মই মূৰ আঁচুৰি দিলোঁ, যিহেতু চুলিখিনি মেলি থৈছিলে। বহুত গৰম পৰিছে, জানেই নহয় জুলাই মাহৰ গৰম। তাতে আকৌ আমাৰ ঘৰটো দেখিছে নহয়, বেৰখিনি মোচা নাই। ছোৱালীজনী ইমানেই আমনি কৰি আছিলে, চুলিখিনি মেলি থোৱাৰ বাবে গৰম উঠিছিলে। আৰু এইফালে চুলিখিনি মই বান্ধি দিলোঁ। তাই মানে যিমান বান্ধি দিলেও শুতেই নালাগে জানেনে। তাইক চুলিখিনি বান্ধি দিয়াৰ পিছত ময়ো মোৰ চুলিখিনি বান্ধি ল'লোঁ। পিছে আপোনালোকে মোৰ ঘৰৰ অৱস্থা দেখি নাহাঁহিব দেই। ঘৰৰ অৱস্থা মোৰ এনেকুৱাই। পিছে কষ্ট হৈছে, বহুত কষ্ট হৈছে। কিয়নো জানেনে, গৰমত যেতিয়া ৰ'দৰ তাপবিলাক সোমায়, বিশেষকৈ আমাৰ বেৰকেইখন নমোচাৰ বাবে বহুত কষ্ট হয়। মানে ল'ৰাটো আৰু ছোৱালীজনী গৰমত থাকিব নোৱাৰে, আৰু বিশেষকৈ ফেন লগালে ফেনৰ হাৱাও গৰম গৰম মাৰে। সেইবাবে ল'ৰাটোক মই বাহিৰতে শুৱাইছোঁ। বাহিৰৰ বাৰান্দাখনত অকণমান মানে ঠাণ্ডা বতাহ মাৰে, আৰু তাতে অকণমান ঠাণ্ডা পায়, শুবলৈ আৰাম পায় মানে। আৰু সেইবাবে আমি ভিতৰত তাক শুওৱা নাই। আৰু বিচনাৰ কাপোৰ চাপোৰ আজি অলপ ধুই দিছিলোঁ, সেইবাবে আৰু পাৰা হোৱা নাছিলে। আৰু এইফালে দেখিছেনে, মই পটাপট গাৰু কভাৰ খুৱাই ল'লোঁ আৰু বিচনাখনো পাৰি ল'লোঁ। ল'ৰাটো শুই থাকোঁতে বিচনাখন পাৰি ল'লোঁ আৰু বাকীখিনি কামো কৰি ল'লোঁ পটাপটকৈ। আপোনালোকৰো এনেকুৱা হয়নে, ল'ৰা ছোৱালী যেতিয়া শুৱাই থোৱা হয় পটাপট কাম কৰে? আৰু মোৰ মানে প্ৰায়ে এনেকুৱাই হয়, যিহেতু ল'ৰাটো মই আৰু ছোৱালীজনী ঘৰত অকলশৰে থাকোঁ। আৰু এইফালে মই বিচনাখন পাৰি ল'লোঁ। বিচনাখন পাৰি লোৱাৰ পিছত ঘৰৰ আৰু চোফা টোফা কিবা কিবি কাপোৰ ধুই দিছিলোঁ, সেইখিনিও মই পাৰি ল'লোঁ। সৰু সুৰাকৈ আৰু বহুতখিনি কাম কৰিছিলোঁ, যিখিনি মই ভিডিঅ' কৰাটো সম্ভৱ নহ'ল। এইফালে ছোৱালীজনীকো খাবলৈ দি ল'লোঁ। আৰু তাই খাই থাকোঁতেই ল'ৰাটো শুই উঠিলে। আৰু ল'ৰাটো শুই উঠিলে জানেই নহয়, কাম কৰা আকৌ সিমানতে ৰখিব লগা হৈ যায়।